হ'ব ঠিক আছে নিদিয়েতো ঠিক আছে হ'ব গুৱাহাটী এটা কোম্পানীত কাম কৰাৰ পিছত টকা বিচৰাত মানে মাহিলী দৰমহা বিচৰাত কেনেকে ব্যৱহাৰ কৰিছে দুৰ্ব্যৱহাৰ কৰিছে কোম্পানীৰ HR আৰু সকলোকে ৰিকুৱেষ্ট কৰিছো আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব এই কাৰণে কৰিব কাৰণ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যিবোৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছে ন তেওঁলোকে বিশেষকৈ অসমত যদি বসবাস কৰি অসমত জব চাৰ্চ গোটেই সোশ্যাল মিডিয়া তেওঁলোকে কৰি থাকে গতিকে যদি আপোনালোকে জব চাৰ্চ কৰে আজিৰ এই ভিডিঅ'টো টেগ হিচাপে আপোনালোকে ইউজ কৰিব গতিকে শুনি লওক যে কি ঘটনাটো হৈছে একচুৱেলি কিমান দিনৰ পইচাটো দিয়ক আপুনি যিমান দিন কাম কৰিছে সেইটো পইচা আপোনালোকে স্যালাৰি টাইম মতে দিছে নেকি কওকচোন কিয় আপোনালোকে নিদিব স্যালাৰি দেখিছানে কিমান ডোন্ট কেয়াৰ তেওঁলোকে কথা পাতিছে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীৰ লগত কি কৰি আছে তেওঁলোকে দেখিছে চাব এতিয়া কোম্পানীৰ HR ৰ ব্যৱহাৰটো শুনিব কিমান গুণ্ডাগিৰ্দি কৰি আছে আমাৰ অসমৰ গুৱাহাটীত চাব কিমান ল'ৰা ছোৱালীৰ ভৱিষ্যতলৈ খেলি আছে কিমান দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীৰ জীৱনলৈ খেলি আছে কাম কৰা টকা বিচাৰিৰ পিছতো কাম কৰা টকা নিজৰ ইমান কষ্টৰ কাম কৰি থকা সেই টকাবোৰ তেওঁলোকে দিয়াত কেনেকুৱা গুণ্ডাগিৰ্দি কৰিছে ভিডিঅ'টো চাওক আপোনালোকে আৰু জব চাৰ্চ কৰাৰ আগতে এই ভিডিঅ'টো সকলোৱে শুনিব এবাৰ কিয় নিদিব স্যালাৰি কিয় নিদিব কোনে কৈ আছে মই সুধিছো আপুনি নাজানে মই কোনে কৈ আছো শশাংক কৈ নাজানো কোনে কৈ আছে মই কি 700 লৰা সবৰে নাম মনে ৰাখিম নেকি কোনে কৈ আছে আপুনি এতিয়া দেখোন কৈ আছে শশাংক এটা ক'ব চাব আপোনালোকে মই HR কৈ আছো HR তাই মানে IPS অফিচাৰ যেন লাগি আছে এটা কোম্পানীৰ HR হৈ কিনে কেনেকুৱা ব্যৱহাৰ দুৰ্ব্যৱহাৰ মই নহয় মই কোনে HR ডিপাৰ্টমেন্টৰ পৰা লৈছো কোনে কৈ আছে মই শশাংক কৈ আছো কোন শশাংক সম্পূৰ্ণ নাম ক'ব লাগে সাইডৰ নাম ক'ব লাগে শশাংক কুমাৰ নাথ প্লাছকমৰ পৰা কৈ আছো মই এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ ব্যৱহাৰটো হে ভালকে শুনিব আপোনালোকে এবাৰ মনোযোগ দি শুনিব তাৰ পিছত এই যে আপোনালোকে কোনোবা মানুহ হাই সেকেন্ডাৰী পাছ BA পাছ কৰাৰ পিছত জব সাৰ্চ কৰি থাকো গুৱাহাটী জব সাৰ্চ গুৱাহাটী পেকেজিং কোম্পানী জব সাৰ্চ আপোনালোকৰ বাবে খুব দৰকাৰী ভিডিঅ' শুনিব আৰু কিমানজন মানুহক ঠগিছে সেই ভিডিঅ'টো মই আপোনালোকক দেখো আচ্ছা ইস্যু হল যে আপুনি প্লাটফৰ্মৰ ডিউটিত যে নাই আপুনি ৰেজিগনেশ্যন বা আপোনাৰ লিভ লেটাৰ ক'ত দিছিলে না মই ৰেজিগনেশ্যন দিম এতিয়া দিম মই আপোনালোকে স্যালাৰি আপোনালোকে চাক তেওঁলোকে ৰিজাইনৰ কথা কৈছে ৰিজাইনৰ কথা বাৰংবাৰ কৈ আছে ৰিজাইনৰ কথাটো কেতিয়া আহে যেতিয়া স্যালাৰিটো ক্লিয়াৰ নিদিয়ে টাইমলি হোৱাৰ পিছতো 15-20 দিন পাৰ কৰি দিয়ে তাৰ পিছতহে ৰিজাইনৰ কথাটো আহে গতিকে যেতিয়া এই কথাটো সুধিছে তাই কেনেকে দুৰ্ব্যৱহাৰ কৰিছে চাবচোন ল'ৰাটোৰ লগত গতিকে জব চাৰ্চ কৰিছে যদি শুনিব আপোনালোকে এক মিনিট কি ধেমালি আপোনালোকে ধেমালি কৰি আছে আমাৰ লগত শুনিছেনে আপোনালোকে ল'ৰাটো এতিয়াও এটা দুৰ্ব্যৱহাৰ কিন্তু মহিলাজনীৰ লগত কৰা নাই সেইজনী HR ৰ লগত কৰা নাই কিন্তু HR ডাইৰেক্ট তহতি আহি গৈছে এতিয়া চিন্তা কৰক কিমান মূৰ্খ হ'ব পাৰে এই মহিলাজনী এই ছোৱালীজনী শুনক বাকি কথাখিনি শুনক আপোনালোকে কিমান ডেট দিছিলে কোনটো ডেটত স্যালাৰি দিয়ে আপোনালোকে 15 তাৰিখ দিয়ে নে কিমান তাৰিখ দিয়ে আপোনালোকে এতিয়া কিমান তাৰিখ হ'ল কি বন্ধ আছিল আপোনালোকৰ তেনেহলে আমি কিয় বন্ধ পোৱা নাই আমি দেখোন কাম কৰি আছো 15-16 তাৰিখে চাক যেতিয়া ল'ৰাটোৱে টকাটোৰ কথা বিচাৰিছে যে আপোনালোকে 15 তাৰিখৰ স্যালাৰি নিদিয়ে কেতিয়া দিয়ে তেওঁলোকৰ ব্যৱহাৰটো এতিয়া পুলিচত ধমকি দি আছে আৰু এই বিশেষকৈ এই ভিডিঅ'টো যদি কোনোবা পুলিচ মানুহৰ শুনি আছে নহয় ভিডিঅ'টো চাই আছে নহয় প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনালোকে এবাৰ শুনিব যে আপোনালোকৰ নাম লৈ কেনেকৈ মানুহে আপোনালোকৰ ফ্ৰড কৰি আছে আপোনালোকৰ নাম লৈ কেনেকৈ মানুহক ধমকি দি আছে দুখীয়া শ্ৰেণীৰ পৰিয়ালক ধমকি দি আছে আপোনালোকে এই ভিডিঅ'টো এবাৰ খুবেই মনোযোগেৰে শুনিব যদি পাৰে সহায় কৰিব সৰু ল'ৰা ছোৱালীক যিবিলাকে উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যত বনাবলৈ কোনোবা কোম্পানীত গৈ কামত কৰে 10-15 হাজাৰ 20 হাজাৰত গতিকে শুনিব এবাৰ কিয় আমাৰ প্লাছকমত কাম চলি আছে আপুনি ছুটিত গৈছো নগৈছো আপুনি জানেনে এতিয়াৰ পৰাতো প্ৰত্যেকটা থানাত OC বিলাকৰ FIR লিখাটো তেওঁলোকৰ মানে দৰকাৰ নপৰিব এতিয়াৰ পৰা তাই FIR লিখিব ইমান বুৰ্বক ছোৱালী নে চিন্তা কৰকচোন FIR বোলে তাই লিখিব আবে এইটো কি থানাৰ হেৰি নেকি বে তাত FIR লিখিবি তই বাকিখিনি শুনক না খং উঠি যাব আপোনালোকৰো আৰু জব চাৰ্চ কৰাৰ আগত 10 বাৰ শুনি ল'ব এই ভিডিঅ'টো তাৰ পিছত বেলেগ কৰবাত কাম কৰিব যাব আৰু বিশেষকৈ আমাৰ অসমখনত গুৱাহাটীত কাম কৰিব যোৱাৰ আগত এই ভিডিঅ'টো 10 বাৰ ভাবিব চাব শুনিব তাৰ পিছত যাব মই লেবাৰ কমিছনত খবৰ কৰিম আপোনালোকে এনেকৈ ফ্ৰড কৰাটো মই কৰিম চিন্তা কৰকচোন কিমান ৰাফলি কথা পাতি আছে লেবাৰ কমিছন তহঁতৰ হেৰি নেকি কিমান মানে মুখত এনেকুৱা ভাষা আহি আছে এজনী মহিলাৰ ওপৰত
বাকীটো শুনক, খং উঠি যাব আপোনালোকৰ। আৰু মই সবিশেষ আপোনালোকক দেখুৱাম যে কিমানজন মানুহৰ লগত ফ্ৰড কৰিছে। এইটো আপোনালোকৰ ওপৰত মই কৰিম, ৰ'ব। শুনিছেনে? এটা গ্ৰেজুৱেট ল'ৰা, BA পাছ কৰি থকা ল'ৰা, তাক সুধিছে লেবাৰ স্পেলিং কৰিব পাৰিবনে? তাই কিমান মূৰ্খ বে, তাই কিমান মানে ডেঞ্জাৰ ছোৱালী হ'ব পাৰে, কিমান ভয়ানক ছোৱালী হ'ব পাৰে। গুৱাহাটীত কাম কৰি থকা এনেকুৱা কিছুমান ল'ৰাবোৰক কেনেকৈ ঠগি আছে চাওকচোন আপোনালোকে। আপোনালোকৰ অভিতৰ হাৱা ওলাই দিম, আপোনালোকৰ অভিতৰ হাৱা ওলাই দিম। আপোনালোকৰ পৰা গোটেই লেবাৰ লৈ পেলাই যিমানকেইটা কাম কৰা মানুহ আছে চব লৈ পেলাই যাম। নমস্কাৰ, আপোনালোকে গুৱাহাটীত কিবা জব বিচাৰি আছে নেকি? কিবা ছ'চিয়েল মিডিয়াত কিবা এড পাই আছে নেকি? বা আপোনালোকে গুৱাহাটীত গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত গুৱাহাটীত কিবা জব বিচাৰি যাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেতিয়াহ'লে এই গোটেই প্ৰশ্নকেইটাৰ এনচাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে পাব। আৰু এইকাৰণে বনাইছোঁ কাৰণ হাতযোৰ কৰি কৈছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। হয়তো আপোনালোকৰ জীৱনৰ লগত জড়িত হ'ব পাৰে এনেকুৱা এটা ঘটনা, যিটো ঘটনা হয়তো আপোনালোকে আগতীয়াকৈ জানিলে তাত গৈ আপোনালোকে নিজৰ যিটো কাম, সেই কামখিনি যাতে সঠিকভাৱে ওলাব পাৰে, সঠিক কাম কৰিব পাৰে, সঠিকভাৱে নিজৰ দৰমহাটো ল'ব পাৰে, সঠিকভাৱে ঘৰখনত দুটকা পঠাব পাৰে, সঠিকভাৱে নিজৰ জীৱনটো সুস্থতাৰে কটাব পাৰে। আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে লৈ আহিছোঁ, খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, হাতযোৰ ৰিকুৱেষ্ট, গপুৰ ব্লগছ হোজাইৰ ফালৰ পৰা এয়া ব্লগিং বুলি নাভাবিব। আজিৰ এই ভিডিঅ'টো ইনফৰ্মেটিভ আৰু আপোনালোকৰ সকলোৰে গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি ভাবি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। মই জাষ্ট আপোনালোকক কেইদিনমান পূৰ্বে এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেইদিনাখন, আৰু ডিটেইলছটো দিয়া নাই, কিন্তু আজি মই গোটেই ডিটেইলছটো দিছোঁ। যদিও মই নিজে একো কথা সেইদিনাখন কোৱা নাই, কিন্তু আজি মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম যে আমাৰ অসমত কিমান ফ্ৰড হৈ আছে। আমি আচৰিত মানিছোঁ। মই একচুৱেলি ইয়াৰ আগতে আজিলৈকে হয়তো বহু মানুহে ইউটিউব চেনেলত ভিডিঅ' বনাইছে, কিন্তু আজিলৈকে এনেকুৱা ফ্ৰড ভিডিঅ' বা ফ্ৰড কাৰোবাৰ লগত হৈ থকা ভিডিঅ' বা গুৱাহাটী এনেকুৱা এটা যে ডাঙৰ স্কেম চলি আছে, সৰু যিবোৰ উঠি অহা ল'ৰা ছোৱালী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে, নিজৰ ঘৰখন চলাব নোৱাৰাৰ কাৰণে বাহিৰত জব কৰিব গৈ আছে, সেই মানুহবোৰৰ লগত, সেই ল'ৰা ছোৱালীৰ লগত কেনেকুৱা ধৰণৰ ফ্ৰড হৈছে মই লাইভ প্ৰুফ মই আপোনালোকক দেখুৱাম। আৰু খুবেই মানে মনটো ইমানেই বেয়া হৈছে, আৰু আমাৰ প্ৰশাসনে ইয়াৰ ওপৰত আজিলৈকে কিয় এনেধৰণৰ কামবোৰত নজৰ নিদিয়ে মই ভাবি কুল পোৱা নাই। একচুৱেলি এটা ল'ৰা আছিলে, মোৰ ফ্ৰেণ্ড হয়, আপোনালোকে হয়তো কিছুদিন পূৰ্বে আপোনালোকে শুনিছে তেওঁৰ কথাটো। তেওঁক ডাইৰেক্ট চাপ কৈ দিছে যে তেওঁ 2 মাহ কাম কৰিছে, 2 মাহৰ মাত্ৰ 400 টকা আৰু 2000 টকা এটা তেওঁ ঘৰত পঠাই দিছে। কিন্তু কথা আছিলে যে 15,000 16,000 টকাত দৰমহা দিব, কিন্তু চাক মাত্ৰ 2000 টকা, 2 মাহ 2000 টকাত কাম কৰি বাকী টকাখিনি তেওঁক দিয়া নাই। আপোনালোকে হয়তো শুনিছে বা মই আকৌ শুনাম, চাওক শুনি লওক। আৰু তাৰপিছত ইউটিউব চেনেলত যেতিয়া মই এই ভিডিঅ'টো আপলোড কৰিছোঁ, মই যেতিয়া ইউটিউব চেনেলত আপলোড কৰিছিলোঁ বহু মানুহে মোক থেংকছ জনাইছে, দাদা ভাল কাম কৰিছে, কাৰণ আমাৰ লগত হৈছে, মোৰ লগত হৈছে। কিমান যে মানুহে কমেণ্টছ কৰি গৈছে, আমাৰ অসমত ৰে ভাই, আমাৰ অসমত ইমানকেইটা মানুহৰ লগত ফ্ৰড হৈছে, কিন্তু আজিও প্ৰশাসনে একো একশ্যন লোৱা নাই। কিয় লোৱা নাই? কাৰণ এই দুখীয়া পৰিয়ালৰ যিবোৰ ল'ৰা ছোৱালীয়ে ইমান সময়টো দি নিজৰ জীৱনটোক চলাবলৈ কাম কৰিব যায়, সেই সকলোবোৰ ল'ৰা ছোৱালীৰ লগত ইমান ডাঙৰ স্কেম। আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো টেগ লগাই দিয়ক। সকলোৱে নিজে ডাউনলোড কৰি নিজৰ ইউটিউব চেনেলত দিয়ক। মই কোনো ধৰণৰ কপিৰাইট নলগাম, কিন্তু ইয়াৰ ক্ষেত্ৰত আমাৰ গোটেই অসমবাসীয়ে জানিব লাগে, প্ৰতিটো ল'ৰা ছোৱালীয়ে জানিব লাগে যে আমাৰ অসমত গুৱাহাটীত কিমান স্কেম হৈ আছে। প্ৰত্যেকটা দুখীয়া পৰিয়ালৰ যিবোৰ ল'ৰা ছোৱালীয়ে গুৱাহাটীত জব বিচাৰি যায়, পেকেজিং কাম হওক বা বিভিন্ন ধৰণৰ যিবোৰ এজেঞ্চিয়ে ল'ৰাবোৰক মাতি নিয়ে, সেইবোৰ ল'ৰা ছোৱালীৰ লগত কিমান ডাঙৰ স্কেম হৈছে সকলোবোৰে জানিব লাগে। আৰু গোটেই সবিশেষটো এই ভিডিঅ'টোত দিয়া হৈ আছে। এই ল'ৰাটোৰ লগত কি হৈছে মই সকলোবোৰ ডিটেইলছ আপোনালোকে আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব। তাৰপিছত এই ভিডিঅ'টো চাবৰ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, আৰু যাতে অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি সোনকালে একশ্যন লয়, আৰু যাতে এই স্কেমবোৰ বন্ধ হ'ব লাগে। তো এতিয়া মই মোৰ ইউটিউব চেনেলত গৈ আপোনালোকক দেখুৱাম যে কিমানজন মানুহৰ লগত একচুৱেলি ফ্ৰড হৈছে। ঠিক আছে, কাৰণ চাগে ফ্ৰডটো আপোনাৰ লগত হ'ব পাৰে, মোৰ লগত হ'ব পাৰে, বা বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ লগত, যাতে ফ্ৰডবোৰ আমাৰ সমাজত উঠি অহা ল'ৰা ছোৱালীৰ লগত আৰু কৰিব নোৱাৰে। সেইবাবে চাওক মই আপোনালোকক আগতীয়াকৈ সাৱধান কৰি দিছোঁ। আপোনালোকে যদি গুৱাহাটী জব বিচাৰি যায় বা যোৱাৰ আগত আপোনালোকে ভিডিঅ'টো চাব, তাৰপিছত আপোনালোকে নিজে ডিচাইড কৰিব যে তাত গৈ আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব। ঠিক আছে, ইয়াত চাওক কিছুমান কমেণ্টছ কৰিছে যে ময়ো এজন ভুক্তভোগী, গুৱাহাটীত বা বাহিৰত কাম কৰিব গ'লে নথি পত্ৰ ফটোষ্টেট কপিহে নিব, আচলতে নিনিব, আৰু এই টকা নিদিব। কামটো নোচোৱাকৈ কেতিয়াও কামত যোগদান নকৰিব, পাৰিলে প্ৰথম দিনাখন চাম বুলি যাব, কাম কৰিম বুলি নাযাব। দেখিছেনে?
এইটো আৰু এজন লিখিছে আমি এজেঞ্চি অফিচত গৈ কম্পিউটাৰ ছিষ্টেম ভাঙি আহিছোঁ ফটোৱামিৰ বাবে আমি 7জনীয়া গ্ৰুপ এটা গৈ গণেশগুৰিত ধন্যবাদ দাদা আগতীয়াকৈ সাৱধান কৰি দিয়াৰ বাবে আৰু এজনে লিখিছে থেংক ইউ শ্বেয়াৰ কৰাৰ বাবে খুব ভাল ভিডিঅ' কাৰণ এনেকুৱা ভিডিঅ' আমি চোৱাটো ইম্পৰ্টেণ্ট গুৱাহাটীত বহুত স্কেম হয় দাদা মই গৈছিলোঁ ইটছ ট্ৰু দেখিছে 21,000 মাৰিলে ৰেষ্টুৰেণ্ট মেনেজাৰ হিচাপে আছিলোঁ পইচা নিদিলে ৰিকুৱেষ্ট পুলিচত টেক আপ দ্য মেটাৰ কমপ্লেইন মাষ্ট বি লকড টু দ্য লোকেল পুলিচ ষ্টেচন এলং উইথ অল প্ৰুফছ দেখিছেনে লাচিত নগৰৰ ওচৰত এজন মানুহে আছে মোৰ পৰা জব দিম বুলি 3,000 খাইছে দিয়া নাই ময়ো চানডে ফোন কৰিছোঁ মোকো কৈছিল পিংকি কলিতা নামটো আচ্ছা গুৱাহাটী এনেকুৱাই কামত খটুৱাই দৰমহা নিদিয়ে আপোনালোকে ভিডিঅ'টো চালে বা কমেণ্টছবোৰ চালে আপোনালোকে গম পাব আপোনালোকে অতি সোনকালে কমেণ্টছবোৰ চাব পাৰে গতিকে এনেকুৱাই ফ্ৰড হয় গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি যাব খুবেই ইনফৰ্মেটিভ ভিডিঅ' আৰু আগতীয়াকৈ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এই ভিডিঅ'টো চাই এতিয়াও আপোনালোকে গুৱাহাটীত জব বিচাৰি নাযাব পেকেজিং কোম্পানী বিশেষকৈ ঠিক আছে আৰু তাৰপিছত আৰু এজনী মহিলা বাইদেৱে কৈছে গুৱাহাটীত মোৰ ডাঙৰ ল'ৰাটো কৰিলে কাম কৰাই পইচা নিদিলে দেখিছে গতিকে তো চাওক মই বাকী আৰু কিছুমান কমেণ্টছ আপোনালোকে পঢ়িব ঠিক আছে ভাল কমেণ্টছ এটাও পোৱা নাই মই বেছিভাগ মানুহে তাৰপৰা ঠগন খাই আহিছে মানে ঠিক আছে মই আপোনালোক দেখুৱাই আছোঁ ইয়াত এজনে লিখিছে গুৱাহাটী ইজ দ্য ৱৰ্ল্ড ফেমাছ প্লিজ ইন দ্য ৱৰ্ল্ড বিকজ গভৰ্ণমেণ্ট ডাজ নট টেক এনি ষ্টেপ সেইটো হয় আমাকো যোৱা বছৰ এছিষ্টেণ্ট ছুপাৰভাইজাৰৰ পষ্ট দিম বুলি কৈ 2300 টকাকৈ খাইছে আৰু গুৱাহাটীত গৌৰীপুৰত কাম দিছিল দৰমহা 70,000 দিম বুলি কৈ 8,000 টকাকৈ দিছে অফিচটো বৰ্তমান ভঙাগড় ABCত আছে আমাৰ তিনিজনৰ লগত 10,000তকৈ বেছি ধন লুটি নিলে তিনিজনৰ পৰা কি আচৰিত চাব আৰু কিছুমানে লিখিছে গুৱাহাটী বহুত স্কেম হয় দাদা মই কৈছোঁ এইটো ট্ৰু এইটো চাব আৰু আছে আৰু এজন লিখিছে এইবোৰত কিয় পইচা দিব লাগে কোম্পানী কাম কৰি থাক ল'ৰাৰ লগত কণ্টেক্ট হয় এইটো আকৌ এজনে লিখিছে গুড নিউজ আৰু এজনে ভাল এটা কমেণ্টছ কৰিছে চব্জি বেপাৰ কৰ নহ'লে ফলৰ দোকান দে ম'ম' দোকান দে মাংসৰ দোকান দে কাম কৰি খা লাজ নাই আমাৰ ল'ৰাবোৰে নিজৰ ঠাইত কাম কৰিব লাজ পায় কিন্তু বেলেগ ঠাইত লেবাৰৰ কৰিব পাৰে আৰু এজন লিখিছে মোৰ লগত এনেকুৱাই হৈছে আৰু এজন লিখিছে চা মোৰ লগতো ছেইম ঘটনা ঘটিছিল 2010 চনত মোৰ পৰা 1200 টকা লৈছিল মোৰ লগত হৈছে এনেকুৱা বহুত মিছা কথা কয় কামত সোমাই দিয়ে ছেইম হৈছে মোৰ লগত 2018ত বুম দি অফিচ উৰাই দে কিছুমান লিখিছে বুম দি অফিচ উৰাই দে আৰু এজন লিখিছে চাক মোক 1,000 টকা বিচাৰিছিল চবফালে চাই বুজি ঘূৰি লাহেকৈ উল্টা ৰাস্তা ল'লোঁ সেইটো হয় ভাল কাম কৰিছে এইটো আৰু এজনে লিখিছে চাক ৰাইট কথা কৈছে এনেকৈ মোৰ লগতো হৈছে কিমান চাকচোন কিমান মানুহৰ লগত এনেকৈ কৰিছে মই কিমান কম আপোনালোকে নিজে গৈ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত যিমানকেইটা লিংক যিমানকেইটা কমেণ্টছ কৰিছে নহয় বেছিভাগ কমেণ্টছত ফ্ৰড কৰিছে বুলি লিখিছে আচৰিত এতিয়াও আমাৰ এই BJP চৰকাৰৰ দিনতো ইমান ফ্ৰড ইমান স্কেম ইমান মানে দুৰ্নীতি মানুহে কৰি আছে ন কিমান চৰকাৰে ইয়াৰ ওপৰত কি কৰিব মই নাজানো কিন্তু অতি সোনকালে ইয়াৰ ওপৰত ষ্টেপটো ল'ব লাগে গুৱাহাটী পুলিচে হওক বা আমাৰ অসম চৰকাৰে যিকোনো ডাঙৰ অফিচাৰে আজি যদি এই ভিডিঅ'টো মোৰ চাই বা কোনো APSC ছাৰে যদি মোৰ এই ভিডিঅ'টো চাই বা কোনোবা অফিচৰ কোনোবা থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ে যদি মোৰ এই ভিডিঅ'টো চাই ৰিকুৱেষ্ট কৰিছোঁ হাম্বেল ৰিকুৱেষ্ট কৰিছোঁ মই পুনৰ কৈছোঁ হাম্বেল ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টোত প্লিজ আপোনালোকে ইয়াৰ ওপৰত একশ্যন লওক নহ'লে আমাৰ দুখীয়া শ্ৰেণীৰ পৰিয়ালক বৰবাদ কৰি দিব তেওঁলোকৰ সৰু বাচ্চাকেইটাৰ জীৱন বৰবাদ কৰি দিব গতিকে ফ্ৰেণ্ডছ সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই ভিডিঅ'টো ইমান সময় দি চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু পুনৰ কৈছোঁ গুৱাহাটীত বা বাহিৰত কাম কৰি যাবৰ আগত 10 বাৰ ভাবি চিন্তি তাৰ পিছত যাব যাতে আপোনালোকৰ সময় নষ্ট নহয় জীৱন নষ্ট নহয় মা দেউতাকৰ ভৱিষ্যত নষ্ট নহয় নিজৰ জীৱনলৈ খেলা নহয় ঠিক আছে তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আজিৰ ভিডিঅ'টো চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অতি সোনকালে যাতে মই পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ তাৰ বাবে বেল আইকনটো দবাই দিব সকলো সময়তে মই ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আপোনালোকে চবৰ আগত পায়